নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিসকলে এতিয়ালৈকে এডমিশ্যন লোৱা নাই, হাই ছেকেণ্ডেৰী পাছ কৰাৰ পাছত থাকি গ'ল, তেওঁলোকে বেলেগ বিভাগত এপ্লাই কৰিছিলে, ছিট নাপালে বা কিবা কিবি প্ৰচেছত তেওঁলোকৰ এডমিশ্যন ল'বলৈ থাকি গ'ল। নন চি ইউ টি হওক, চি ইউ টি হওক, তেওঁলোকৰ কাৰণে পুনৰ এডমিশ্যন পৰ্টেলটো মুকলি কৰি দিছে। তাৰোপৰি যিসকলে মেজৰ মাইনৰ চেঞ্জ কৰিম বুলি ভাবিছে, ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেম, সকলোৰে কাৰণে সুখবৰ। তেওঁলোকে এতিয়াৰ পৰা চেঞ্জ কৰিব পাৰিব, অতি সোনকালে কৰি লওক। লাষ্ট ডেট দি দিছে, মাত্ৰ 2 নে 3 দিনৰ ভিতৰত আপোনালোকে এইখিনি কৰিব নোৱাৰিলে আপোনালোকে মেজৰ বা মাইনৰ আপোনালোকে চেঞ্জ কৰিব নোৱাৰিব। লগতে নিযুত মাইনাৰো বিষয়ে এটা ভাল খবৰ আছে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, এইখন হৈছে হায়াৰ এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা দিয়া নটিফিকেশ্যন, সমৰ্থ পৰ্টেলৰ নটিফিকেশ্যন। ইয়াত আপোনালোকৰ ক্ৰিয়েশ্যন অফ নিউ এডিশ্যনেল হোষ্টেল কৰ্ডিনেটৰ ইন সমৰ্থ পৰ্টেল, এইটো আপোনালোকৰ ফালৰ পৰা হোষ্টেলৰ কাৰণে যদি কিছুমানে এপ্লাই কৰিব বিচাৰিছে সেইসকলৰ কাৰণে এটা ডেট দিছে হোষ্টেল প্ৰফাইল ক্ৰিয়েশ্যনৰ কাৰণে 19 পৰা 21 আগষ্টলৈকে। কিন্তু সেইটোতকৈও ডাঙৰ কথা হৈছে স্পট এডমিশ্যন নন চি ইউ টিৰ কাৰণে পুনৰ মুকলি কৰি দিছে 21, 22, 23 আগষ্ট 3 দিন আপোনালোকে স্পট এডমিশ্যন ল'বগৈ পাৰিব। কলেজলৈ যাব লাগিব, কলেজত ছিট খালী আছে, তাত গৈ আপোনালোকে ডিপাৰ্টমেণ্টত যিটো ডিপাৰ্টমেণ্টত ল'ব বিচাৰিছে সেই ডিপাৰ্টমেণ্টত গৈ আপোনালোকে এডমিশ্যন ল'ব লাগিব। তাৰ আগত আপোনালোকে কলেজখনত এবাৰ গৈ যোগাযোগ কৰি ল'ব 21, 22, 23 আগষ্ট। গতিকে বিশেষ সময় আপোনালোকৰ হাতত নাই, আপোনালোকে গৈ যদি এডমিশ্যন লোৱা নাই স্পট এডমিশ্যন কৰি আপোনালোকে এডমিশ্যনটো লৈ লওক। আৰু ইয়াৰ পাছত চান্স নাপায়, এইটোৱে হৈছে এডমিশ্যনৰ কাৰণে ফাইনেল ষ্টেপ। তাৰপাছত 27 আগষ্টলৈকে লেটাৰেল এণ্ট্ৰি এডমিশ্যন আছে। লেটাৰেল এণ্ট্ৰি মই বুজাই দিছিলোঁ আপোনালোকক, 4 ইয়েৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমত লেটাৰেল এণ্ট্ৰি আছে। আপোনালোকে যদি আগতে কোৰ্চ কৰি আছিলে, এবছৰ পঢ়ি পেলাই এৰি দিছিলে, তাৰপিছত আপোনালোকে আহি পুনৰ এডমিশ্যন ল'ব পাৰিব। নহ'লে আপোনালোকে যদি পলিটেকনিক পঢ়ি আছিলে তেওঁলোকে এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ হিচাপে ধৰি লওক, আৰু তেওঁলোকে আহি পেলাই হায়াৰ ছেকেণ্ডেৰী নিদিয়াকৈ ডাইৰেক্ট পলিটেকনিক পাছ কৰি আহি পেলাই আপোনালোকে গ্ৰেজুৱেশ্যনৰ এডমিশ্যন ল'ব পাৰিব। সেইসকলে লেটাৰেল এণ্ট্ৰি দি গ্ৰেজুৱেশ্যনৰ এডমিশ্যন ল'ব পাৰিব। বহু ক্ষেত্ৰত দেখা যায় পলিটেকনিক পঢ়াৰ পাছত আহি পেলাই ডিগ্ৰী কৰে, গতিকে তেওঁলোকে আহি ডাইৰেক্ট লেটাৰেল এণ্ট্ৰি দি পেলাই লেটাৰেল এণ্ট্ৰিৰ যোগেদি এডমিশ্যন ল'ব পাৰিব। তাৰপিছত আপোনালোকৰ এনৰলমেণ্ট নাম্বাৰ জেনেৰেশ্যন হ'ব 24 আগষ্ট তাৰিখে, সকলোৱে এনৰলমেণ্ট নাম্বাৰ জেনেৰেট হ'ব। তাৰপিছত এণ্ট্ৰি পৰ্টেলৰ মুখ্যমন্ত্ৰী নিযুত মাইনা স্কিম 26 পৰা 31 আগষ্টলৈকে যিসকলে নিযুত মাইনা স্কিমত এপ্লাই কৰিছে তেওঁলোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'ব। হায়াৰ এডুকেশ্যন ইনষ্টিটিউটখিনি এই ক্ষেত্ৰত পদক্ষেপ ল'ব, তেওঁলোকে আপোনালোকৰ নাম ৰেজিষ্টাৰ্ড কৰিব নিযুত মাইনা আঁচনিৰ কাৰণে সমৰ্থ পৰ্টেলত। তাৰপাছত যিসকলে এডমিশ্যন হৈ আছে এতিয়া 3rd আৰু 5th ছেমৰ, তেওঁলোকে এডমিশ্যন ৰিনিউৱেল হ'ব। ৰিনিউৱেল হোৱা ডাটাখিনি ইম্পৰ্ট কৰিব লাগিব সমৰ্থ পৰ্টেলত। সমৰ্থ পৰ্টেলত ইম্পৰ্ট কৰা ডাটাখিনিৰ পৰা ফি ৱেইভাৰখিনি বাছি উলিওৱা হ'ব। বাছি উলিয়াই কোনে কোনে ফ্ৰী এডমিশ্যন পাব তাৰ এখন লিষ্ট হায়াৰ এডুকেশ্যন ইনষ্টিটিউটখিনিয়ে প্ৰকাশ কৰিব, আৰু আপোনালোকে ফ্ৰী এডমিশ্যন পাব। যিসকলৰ লিমিটেশ্যন অৰ্থাৎ ইনকম কমি আছে, ঘৰৰ ফেমিলি ইনকম কম আছে, তেওঁলোকে এখন গাইডলাইন আছে, গাইডলাইনখন এবাৰ চাই ল'ব। নহ'লে মই এটা নতুন ভিডিঅ'ৰ যোগেদি সেই গাইডলাইনখন আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। অযথা নহ'লে সকলোৱে জানে কেনেদৰে ফ্ৰী ৱেইভাৰ অৰ্থাৎ ফ্ৰী এডমিশ্যন ল'ব পাৰি। তাৰপাছত আহিলে মেজৰ আৰু মাইনৰ চেঞ্জ কৰিব পাৰিব আপোনালোকে। ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্টখিনিয়ে মাইনৰ মেজৰ ছাবজেক্ট চেঞ্জ কৰিব পাৰিব 28 আগষ্টত, মাত্ৰ এদিনহে দিছে, লাষ্ট চান্স দিছে, লাষ্ট ডেট দিছে। আপোনালোকে এতিয়াৰ পৰা চেঞ্জ কৰিবলৈ চেষ্টা কৰিব পাৰে। তাৰপাছত যিসকল 3rd ছেমিষ্টাৰ আছে তেওঁলোকে মেজৰ আৰু মাইনৰ চেঞ্জ কৰিব পাৰিব। তেওঁলোকৰ যিসকলৰ ৰিজাল্ট এতিয়ালৈকে দিয়া নাই, 2nd ছেমিষ্টাৰ ৰিজাল্ট দিয়াৰ পাছতে তেওঁলোকে 3rd ছেমিষ্টাৰৰ যি মেজৰ মাইনৰ আপোনালোকে চেঞ্জ কৰিব পাৰিব। গতিকে এইকেইটা মেইন পইণ্ট। আপোনালোকে স্পট এডমিশ্যন ল'বগৈ পাৰিব। যিসকলে এডমিশ্যন লোৱা নাই স্পট এডমিশ্যন ল'ব পাৰিব। যিসকলে আগতে লৈ থৈছে তেওঁলোকেও স্পট এডমিশ্যনত ভাগ ল'ব পাৰিব, নতুন বিষয়ত ল'ম বুলি, নতুন ডিপাৰ্টমেণ্টত ল'ম বুলি। তাৰপিছত নিযুত মাইনা আঁচনিৰ কথা আহিল, ৰেজিষ্ট্ৰেশ্যন হ'ব, অনলাইন ৰেজিষ্ট্ৰেশ্যন। তাৰপিছত আহিলে মেজৰ মাইনৰ সকলোৱে চেঞ্জ কৰিবলৈ চেষ্টা কৰি আছে বহুত ক্ষেত্ৰত, 3rd ছেমিষ্টাৰ হওক 1st ছেমিষ্টাৰ হওক, তেওঁলোকৰ কাৰণে সুখবৰ, তেওঁলোকে এতিয়া মেজৰ মাইনৰ চেঞ্জ কৰিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।